চকুৰ পলকতে অবুজ হাতত পোহৰৰ চকামকাত নীলা যাদত সুধিম তোমাকে চিনাকি লহত মিলিম সপোনে হয় সাদত ৰ'দ উঠা বাটেৰে জীৱন বিচাৰি মৰু মায়া গছকি আঘাত খাবতি মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা কোলাহল ৰঙেৰে মনৰ ভিতৰত বোলে ভগৱান থাকে সঁচাই থাকে জানো থাকে নহয় ভগৱানটো কিবা কিবি কয়ো এটা বিশেষ দিনত মোকো কৈছিল মই কিন্তু নুশুনিলেও বেছি পলম কৰিব নালাগে যিমান সোনকালে পাৰি সিমান সোনকালে কামটো শেষ কৰিব লাগে সিহঁতে ফু মাৰি উৰুৱাই দিলে বেলেগৰ বাধা ধূলি ছটিয়াই জপাই থকল বেলেগৰ ৰঙা চকু হাতখন বচাই ৰাখক দৰা কইনা আহিলে মূৰত হাত বুলাই আশীৰ্বাদ দিব লাগিব নহয় তেওঁলোকৰ পৰা ফোনত কথা পাতিছিলোঁ ৰূপমে লগাই দিছিল মানুহজনক লগ পাবলৈ মোৰো বৰ ইচ্ছা আছে লগ পাব নহয় আজি আজি চাগে লগ পোৱা নহ'ব ইয়াতে মোৰ বন্ধু এজন থাকে তাৰ মাক ঢুকাইছে আহিছোঁ যেতিয়া মাতো দি থৈ আহিম দৰা কইনাক আপোনালোকৰ গাড়ীতে লৈ যাব মই পাছত আহি দুয়োকে লৈ যাম কিন্তু আপুনি আমাৰ ঘৰটো চিনি নাপায় নহয় নহ'লে এটা কাম কৰিব লগত অতুলক লৈ যাব দৰা কইনাক নিবলৈ আহোঁতে তাক নমাই থৈ যাব চবটো হৈ গ'ল এতিয়া দক্ষিণাটো পুৰোহিতকতো দক্ষিণা দি দিছোঁ কিন্তু মোৰ দক্ষিণাটো কোনে দিব তোক আকৌ কিহৰ দক্ষিণা লাগে অ' গাৰ্ড দুটাক কোনে পতাই মেলি ভিতৰলৈ লৈ গ'ল বুদ্ধিটো বাৰু দাদাৰেই আছিল কামটোতো ময়ে কৰিছোঁ সেইটো অৱশ্যে হয় পিছে দক্ষিণা বা কিমান লাগিব মদন মহাজনে ফুল এটা দামেই বিচাৰিলেহেঁতেন মোক কোৱাৰ্টাৰ এটা দাম দিলেই হ'ব তয়ো তাৰ মানে কোনো মানে নাই দামহে খুজিছোঁ মাল খোজা নাই নহয় ঘৰ এইখনে মোৰ ঘৰ হয় ঘৰ না এইখন ঘৰে কেতিয়াবা মোক শান্তি দিছে না মই কেতিয়াবা শান্তি দিছো সেই ভাড়াতীয়াটোৰ হাতত মই পদে পদে হাৰি আহিছো আৰু এই ঘৰখনৰ মানুহে চাই চাই হাঁহি আহিছে আৰে কন্দুৱাই পেলাম সিহঁতক হাঁহিবলৈ পাহৰি যাব সিহঁতে এইবোৰ আপুনি কি কৰিছে সুধিছো তোক মোক ভিজা মেকুৰী যেন লাগিছে নে এটা দুৰ্দান্ত পাগল যেন লাগিছে যে কাপোৰ কানি পিন্ধি গা ধুইছে নাঙত থোৱাৰ ভয়ত কিবা যে সুধি আছো একো নামাতো কিয় কেনেকুৱা লাগিছে মোক নকওঁ কিয় নে গুলি খোৱা বাঘ যেন লাগিছে যে বন্দুকধাৰী চিকাৰী খেদি খেদি গৈ ডিঙিত কামুৰি দিয়ে ডিঙিত কামুৰি দি মাতাই নে ছিঙি লৈ আহি মূৰবোৰ কি বা হ'ল মন্দিৰত কামবোৰ বা সুকলমে হ'লনে নাই সঁচাই বৰ বেয়া লাগিছে মই যাবই লাগিছিল নোযোৱাটো মোৰ ভুল হৈছে এই ভুলৰ সংশোধন মই কৰিবই লাগিব পল্লৱ কি হ'ল কামবোৰ হৈ গ'লনে চব হৈ গ'ল টেনশ্যন ল'ব লগা একোৱেই নাই এতিয়া সিহঁত ছোৱালীৰ ঘৰলৈ গৈছে মই এজন বন্ধুৰ ঘৰলৈ আহিছোঁ যাওঁতে সিহঁতক লৈ যাম কিন্তু কলৈ নিওঁ সেইটোহে ভাবি পোৱা নাই ইয়ালৈকে আনিবা আমাৰ ঘৰলৈ
তোমালোকৰ দেউতাই যি হয় হ'ব তুমি সিহঁত দুয়োকে লৈ আনিবা মই ৰৈ থাকিম হ'ব দিয়ক বছ আপুনি মূৰ গৰম কৰিব নালাগে আপুনিহে কৈ আছিল এইখন বিয়াত মোৰ কিন্তু একেবাৰে ইণ্টাৰেষ্ট নাছিল মই বৰ মূৰ্খ মানুহ বুজিছ ৰঞ্জন মূৰ্খ কাৰণে ইচ্ছাকে চবে মোৰ লগত গাদ্দাৰি কৰে এই টকা এইবোৰ টকাক লৈ কত কিমান অহংকাৰ কৰিলো ইহঁতে মোৰ লগত গাদ্দাৰি কৰিলে ঠগালে মোক ঠগালে সব কাগজৰ টুকুৰা একো কাম নাই এইবোৰৰ সব নেছিল দিগন্ত মাজনীহঁত আহিছে তোৰ আশীৰ্বাদ বিচাৰি আজি তাই এটা নতুন জীৱন আৰম্ভ কৰিব ওলাইছে আগৰ খং ৰাগবোৰ বাদ দি তই তাইক আশীৰ্বাদ কৰ মচি পেলা এইবোৰ কি কৰিছে দিগন্ত বৌ গাড়ী আহিল মাতিছে ব'লা আৰে কি কৰিছা আপুনি সঁচাই বৰ স্পেচিয়েল দাদা মই যদি ভুল কৰা নাই আপুনি সেই ভাৰতীয় দাদাজন নহয় জানো সেইজনে হয় সেইবুলি সেৱা কৰিব নালাগে বিদিশা সুখত ৰাখিবা সুখৰ সংসাৰ কৰিবা তোমালোকৰ সুখখিনি চাই তোমালোকৰ পৰিয়ালো সুখী হ'ব দাদা চেলফি এটা লওঁ দিয়া মোৰ জীৱনটো এটা বেলুনৰ দৰে হৈ গৈছে মাইনা মাজে মাজে তোমাৰ আন্টিয়ে ফুলাই দিয়া ফুলি যাওঁ তুমি ফুলাই দিয়া ফুলি যাওঁ নাজানো ফুলা বেলুনটো ফুটাবলৈ বা কোন কেতিয়া আহে তহঁতে এনেকৈ থিয় হৈ আছ যে এতিয়া কি কৰিবি ক তহঁতে যি কৰিবলৈ কোৱা নতুনকৈ ক'ব লগা কি আছে দেউতাই দেখোন তোক আগতে কৈ দিছে তই বিয়া কৰালে এইখন ঘৰত সোমাব নোৱাৰ মৰিচিকা কোলাহল ৰঙেৰে মৰিচিকা কোলাহল ৰঙেৰে আৰে কি হ'ল তই আজি অফিচ নগলিয়ে নেকি নাই কিয় ভাল লগা নাই ভাল নালাগিব লগা কি হ'ল কোনোবাই কিবা পাগলামি কৰিব আৰু তাৰে চিন্তা কৰি তই কাম বন বাদ দি দিবি নেকি ভাইটিয়ে প্ৰেম কৰি বিয়া পাতিছে তোমাৰ মতে সেয়া পাগলামি মই প্ৰেম কৰি বিয়া পতা নাই তোমাৰ মতে সেয়াও পাগলামি আচলতে কি জানা দেউতা কাৰোবাক পাগলৰ দৰে ভাল পোৱাক লৈ গল্প হ'ব পাৰে নাটক হ'ব পাৰে চিনেমাও হ'ব পাৰে কিন্তু বাস্তৱ হ'ব নোৱাৰে
বাস্তৱত কোনোবাই তেনে কিবা কৰিব গ'লেই নাম পাব লগা হয় অবাধ্য উদণ্ড উন্মাদ কিন্তু মই হ'লে এইবোৰ ভাল পোৱাক এটা নামেই দিওঁ বিদ্ৰোহ ৰূপমে বিদ্ৰোহে কৰিছে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে মোৰ মান সন্মানৰ শ্ৰাদ্ধ পাতিছে সি নহয় দেউতা ইউ আৰ ৰং ভুল বুজিছা তুমি ভাইটিয়ে আচলতে ছোৱালীজনীৰ আত্মসন্মানখিনিকহে পূজা কৰিছে কাৰোবাক পূজা কৰা মানে আন কাৰোবাৰ শ্ৰাদ্ধ পতা নুবুজায় ভাইটিয়ে তোমাক বৰ ভাল পায় দেউতা সি নিবিচাৰে যে তুমি কিবা ভুল কৰা আৰু সেই ভুলটো দুনিয়াখনে জানক দুনিয়াখনে জনাৰ আগতে সি সেই ভুলটো শুধৰাই ল'ব খুজিছে দেউতা তুমি সদায় শুদ্ধ হৈ থাকা তোমাৰ দুয়োটা ল'ৰা ছোৱালীয়ে তাকেই বিচাৰে তুমি আমাক ভুল নুবুজিবা দেউতা প্লিজ যেতিয়া আজি মোৰ ওপৰত হাত উঠালে যিজন মানুহে মোৰ ভয়ত কঁপি থাকিছিল তেওঁ আজি মোক চৰিয়ালে ইমান বেছি সাহস বাঢ়ি গৈছে মানুহবোৰৰ তুমি কিবা কৰিবা নেকি মোক নহয় মানে মাৰ্ডাৰ চাৰ্ডাৰ কৰা কিবা প্লেন আছে নেকি আছে যদি দেৰি কৰিব নালাগে বুজিছা পাকঘৰত চুৰি কটাৰী সেইবোৰ আছে নহয় তাৰে এখন চিঠাই বহুৱাই দিয়া মোৰ বুকুত কি কৈছো শুনিছানে নাই যোৱা লৈ আহা মাৰি পেলোৱা মোক আৰু যদি মাৰি নেপেলোৱা তেতিয়া কিন্তু মই তোমালোকক মাৰি পেলাম আৰম্ভ কৰিম তোমাৰ জীয়েৰৰ তেজেৰে কেনেবাকৈ যদি ঠিকনাটো পাই যাওঁ কাম ফেৰা আজিয়ে কৰি পেলালোহেঁতেন জীয়েকৰ বিয়া পাতিছে কিন্তু মালিকৰ হাতত পইচা নাই সেইকাৰণে নিৰামিষ ভাত খুৱাইছে হ'লেও মন্দিৰৰ ভাত যে বৰ সোৱাদ হৈছে হ'লেও খুৰাদেউ যে ইমানখিনি সাহস কৰিছে সেয়াই বহুত দেউতা শুনা না কি হ'ল আকৌ মাইনা দেউতা চোৱা আমি বেলুনটো ফুলাবই পৰা নাই কি কৰিবা বেলুন ফুলাই কিয় তুমি কৈছিলা নহয় পেহীৰ বিয়াৰ পাছতে মোৰ জন্মদিন হ'ব পেহীৰ বিয়াচোন হৈ গ'ল তাৰমানে তোমাৰ জন্মদিন পাতিবই লাগিবতো জন্ম যিয়ে দিছে তাৰ দিনটোৱে মনত নাই আৰু মৃত্যুৱে যাৰ পাছে পাছে অনবৰতে খেদি ফুৰিছে সি আকৌ জন্মদিন পাতিব লাগে যিকোনো এটা দিনত মোৰ জীৱনটো এটা বেলুনৰ দৰে হৈ গৈছে মাইনা মাজে মাজে তোমাৰ আন্টি ফুলাই দিয়া ফুলি যাওঁ তুমি ফুলাই দিয়া ফুলি যাওঁ নাজানো ফুলা বেলুনটো ফুটাবলৈ বা কোন কেতিয়া আহে দৰা কইনাকানি চমজাই দিলোঁ এতিয়াৰ পৰা আৰু মোৰ কোনো দায়িত্ব নাই ৰূপম মই আহোঁ বাকী কথাখিনি দেউতা আৰু বাইৰাৰ লগত পাতি লোৱা এইবোৰ তোমালোকৰ ঘৰুৱা কথা মই নোসোমাওঁ আহোঁ তহঁতে এনেকৈ থিয় হৈ আছ যে এতিয়া কি কৰিবি ক তহঁতে যি কৰিবলৈ কোৱা নতুনকৈ ক'ব লগা কি আছে দেউতাই দেখোন তোক আগতে কৈ দিছে তই বিয়া কৰালে এইখন ঘৰত সোমাব নোৱাৰ দৰা কইনা বুলি বাৰু তহঁতে সোমাই আহিলি এতিয়া ওলাই যা দেউতাইতো তাকেই বিচাৰিছে নহয় যদি তহঁতে দেউতাৰ ভৰি চুই আশীৰ্বাদ ল'বলৈ আহিছ ল সেৱা কৰ আৰু ওলাই যা এইখন ঘৰৰ চাৰিসীমাৰ ভিতৰত তহঁত থাকিব নোৱাৰ দেউতাৰ কাৰা হুকুম হ'ব এতিয়া যা তহঁতৰ দৰে অবাধ্য ল'ৰা ছোৱালীক দেউতাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ভাল পাই বিয়া কৰে কাৰোবাক ভাল পোৱাটো কিমান ডাঙৰ অপৰাধ এবাৰতো ভাবি চাব লাগিছিল ভাইটি এই ককায়েকে দেউতাৰ লগত অভদ্ৰামী কৰিছে তাৰ কাৰণে এই ছোৱালীজনী কম অপৰাধী নে
মই যদি কিবা ভুল কৰোঁ তাৰ শাস্তি তই ভুগিব লাগিব ছোৱালীজনী ভাল ধুনীয়া এখন ঘৰৰ বোৱাৰী হ'ব পৰাকৈ উপযুক্ত হলে কি হ'ব ককাইকটো যে ইমান অভদ্ৰ কেনেকৈ ভাল হ'ব গতিকে ইয়াত আৰু ৰৈ থাকিব নালাগে ওলাই ইয়াৰ পৰা কিন্তু আমি কলৈ যাম বা ফুটপাথত থাকিবি ষ্টেচনত পৰি থাকিবি দেউতাৰ অবাধ্য হোৱাটো কিমান বেয়া কথা তই বুজিব লাগিব ভাইটি গতিকে ইয়াত আৰু কথাৰ মহলা মাৰি থাকিব নালাগে ওলা বল ৰবি কলৈকো যাব নোৱাৰা তহঁত ইয়াতে থাকিব লাগিব মোৰ কাষত থাকিব লাগিব মোৰ বুকুৰ মাজত দেউতা নিজকে বৰ বীৰ পুৰুষ যেন লাগিছে নেকি আৰে লাগিবইতো তুমি দিগন্ত চৌধুৰীৰ ওপৰত হাত তুলিছা মৰিচিকা কোলাহল ৰঙেৰে মৰিচিকা কোলাহল ৰঙেৰে বা বেলেগ পজিটিভ এণ্ডিং দেখোন এতিয়া আৰু কোনো প্ৰব্লেম নাই চেষ্টা কৰা দেউতা যাতে সুখী হয় তোমাক বোৱাৰী হিচাপে পায় হ'ব দিয়া বিদিশাই ফোন কৰিছিল দেউতাকে বোলে একচেপ্ট কৰিছে হয় নেকি ভালেই হ'ল দেখোন ভালটো হ'বই ভাল পাবোৰ যেতিয়া ভাল হয় সি বহু ভাল খবৰ আনি দিয়ে আৰু যদি ভাল পাবোৰ বেয়া হয় তেতিয়া আকৌ পলাই ফুৰিবলগীয়া হয় পিঠিত আছামীৰ লেবেল লগায় কেনে লাগিছে নিজকে বৰ বীৰ পুৰুষ যেন লাগিছে নেকি আৰে লাগিবইতো তুমি দিগন্ত চৌধুৰীৰ ওপৰত হাত তুলিছা মোৰ ওপৰত হাত তুলিছা মোৰ ফাদাৰ যে ইমান সাহসী মানুহ মইতো ভবাই নাছিলো জনাই নাছিলো এই সাহসখিনি মই কেতিয়াবাই দেখুৱাব পাৰিব লাগিছিল চৰটোটোক কেতিয়াবাতেই মাৰিব লাগিছিল তেতিয়া হয়তো তোৰ দৰে উদণ্ড পুতেকৰ বাপেক হোৱাৰ বদনামখিনি পিঠিত লৈ ফুৰিব নালাগিলহেঁতেন সপোন সাজি গলা হাত মেলোতেই দেখোন মৰিচিকা শুকান মনলে ঘূৰি আহে জানো গোটাই আছো হিৰৈ কোৱা খহি পৰা ঘৰ বাতি সজোৱা কথা মৰিচিকা